কলাইগাঁৱত ৰাষ্ট্ৰীয় যুৱ দিৱস উদযাপন সমগ্ৰ দেশৰ লগতে আজি 12 জানুৱাৰী তাৰিখে স্বামী বিবেকানন্দৰ জন্ম জয়ন্তী উপলক্ষে ওদালগুৰি জিলাটোৰ ৰাষ্ট্ৰীয় যুৱ দিৱস পালন কৰা হয়। সেই উপলক্ষে ভাৰত চৰকাৰৰ অন্তৰ্গত নেহেৰু যুৱ কেন্দ্ৰ ওদালগুৰিৰ উদ্যোগত আৰু সংকল্প সংগঠনৰ সহযোগত কালাইগাঁও ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত বিভিন্ন কাৰ্যসূচীৰ মাজেৰে এই দিৱসটো যুৱক যুৱতীসকলৰ সৈতে উদযাপন কৰা হয়। সেই অনুসৰি ৰাতিপুৱা স্বামী বিবেকানন্দৰ প্ৰতিছবিত বন্তি প্ৰজ্বলন তথা পুষ্পাঞ্জলি অৰ্পণ কৰি অনুষ্ঠানটোৰ শুভাৰম্ভণি কৰা হয়। ইয়াৰ পাছতে নেহেৰু যুৱ কেন্দ্ৰ ওদালগুৰি ডেপুটি ডিৰেক্টৰ শেখৰ দেৱ এই অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে তথা স্বামী বিবেকানন্দ দৰ্শনৰ ওপৰত আলোকপাত কৰি বক্তব্য ৰাখে। তেওঁৰ লগতে কালাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ NSS গোটৰ গোবিন্দ ডেকা তথা ভাৰতীয় ৰেড ক্ৰছ ছচাইটিৰ ওদালগুৰি জিলা শাখাৰ সম্পাদক ডক্টৰ মিলন দাসেও বিবেকানন্দৰ আদৰ্শৰে যুৱক যুৱতীসকলক বিকশিত ভাৰত গঢ়াত যোগদান দিবলৈ প্ৰেৰিত কৰে। সংকল্পৰ সভাপতি দীপাংকৰ উজাই পৰিচালনা কৰা এই অনুষ্ঠানটোত নেহেৰু যুৱ কেন্দ্ৰৰ গায়নিক বিষয়াত বিশ্বজিৎ দাসৰ লগতে অঞ্চলটোৰ যুৱক যুৱতীসকলে অংশগ্ৰহণ কৰে। আনহাতে ইয়াৰ পাছতে যুৱক যুৱতীসকলৰ মাজত চিত্ৰাংকন তথা বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। চিত্ৰশিল্পী হেমন্ত ডেকাৰ লগতে নিহাৰিকা ডেকাই বিচাৰক হিচাপে উপস্থিত থাকি প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰাত সহযোগিতা আগবঢ়ায়। শেষত বিজয়ীসকলক পুৰস্কাৰৰ লগতে প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। আনহাতে ইয়াৰ পাছতে নতুন দিল্লীত অনুষ্ঠিত হোৱা যুৱ দিৱসৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰে প্ৰদান কৰা ভাষণৰ পোনপটীয়া সম্প্ৰচাৰ প্ৰদৰ্শন কৰা হয়। আজি 136 বছৰ উপলক্ষে জন্মজয়ন্তী উপলক্ষে আমাৰ স্বামী বিবেকানন্দৰ জন্মজয়ন্তী আজি নেহেৰু যুৱ কেন্দ্ৰই যিটো পদক্ষেপ লৈছে এই পদক্ষেপটো অতি প্ৰশংসনীয়। আমি তেখেতৰ জীৱন যদি চাবলৈ যাওঁ আমাৰ ভাৰতবৰ্ষক বিশ্বত প্ৰতিষ্ঠা কৰিবৰ কাৰণে অহংকাৰত কৰিছিল। আমি জানো যে একেলগে তেখেতে আমাৰ ভাৰতৰ ধৰ্ম দৰ্শনৰ কথা বিশ্বত প্ৰতিষ্ঠা কৰিবৰ আমাৰ ভাৰতৰ যিটো আধ্যাত্মিক তত্ত্ব পৃথিৱীৰ ভিতৰতে যে শ্ৰেষ্ঠ এই কথা প্ৰতিপালন কৰি থৈ আহিছে। এটা সহজ সৰল গেৰুৱা বসন পৰিধান কৰিলেও এটা যে বিৰাট পাৱাৰ বিৰাট শক্তিশালী আমি ভাৰতৰ আধ্যাত্মিকতা ভাৰতৰ মানসিকতা আৰু তাক কেনেকৈ সংৰক্ষণ কৰিব লাগে কেনেকৈ আমি পৰিচালিত কৰিব লাগে এই বিষয়ে তেখেতে আমাক দি থৈ গৈছে। যথেষ্টখিনি তেখেতে নিজৰ জীৱনশৈলীৰে আমাক এটা চানি দি থৈ গৈছে আৰু সেইমতে আমি তেখেতৰ জীৱনীসমূহ অনুসৰণ কৰি আমি যদি জীৱন পৰিচালনা কৰিব জানো বা কৰি থৈ যাওঁ তেতিয়াহ'লে সঁচাকৈ আমি ধন্য হম পৃথিৱীৰ ভিতৰত এজন শক্তিশালী আমি নাগৰিক হ'ম যিয়ে এতিয়াও বৰ্তমান অন্য অন্য দেশে ভাৰতৰ ফালে চাই থাকে। কিহৰ কাৰণে? এনেখন মনীষীসকলৰ বক্তব্য দৰ্শনৰ কাৰণে। গতিকে তেখেতৰ এই জন্মজয়ন্তী উদযাপন কৰি নেহেৰু যুৱ কেন্দ্ৰই তেখেতকে নহয় তেনেকুৱা ব্যক্তিসকলক উঠি অহা চামক নতুন প্ৰজন্মক পৃথিৱীখন তথা ভাৰতবৰ্ষৰ নেতৃত্ব ল'বৰ কাৰণে যিখিনি প্ৰয়োজন শিক্ষা সংস্কৃতি সাহিত্য আধ্যাত্মিকতা এই সকলোবিলাক ধৰ্মকে আদি কৰি যিখিনি ধৰ্ম জাতীয় যুৱ দিৱস হিচাপে এই দিনটো উদযাপন কৰা হৈছে। স্বামী বিবেকানন্দৰ কিয় যুৱ দিৱস পাতিব লাগে এইটোৰ কাৰণ হৈছে স্বামী বিবেকানন্দ আমাৰ ভাৰতৰ যুৱসকলক কেনেকৈ আগবাঢ়ি যাব লাগে এই ব্যাপারটি লৈ এটা তার চিন্তা চর্চা ব্যক্ত করেছে। আর এই চিন্তা চর্চাবিলাক শুধু ভারতত নহয় বিশ্বৰ মানুহে আদৰি লৈছে। আজি আপোনালোকে যিমান কলেজৰ পৰা ষ্টুডেণ্ট আছে আপনারা